Hello everyone, welcome to Study Insight. Static GK 1000 MCQ series এটো দ্বিতীয় ভিডিও হয় যত আমি টোটাল 25 টা কোৱেশ্চনছ আলোচনা কৰিম আৰু অলৰেডি আমি প্ৰথম ভিডিওটোত আমি প্ৰায় 50 টা MCQ আলোচনা কৰিছো গতিকে এইটো সিৰিজত আমি টোটাল 1000 MCQ কভাৰ কৰিম আমাৰ অবজেক্টিভ হয় 1000 MCQ and along with that আমি additional information আৰু additional questions যিখিনি পাৰো আলোচনা কৰিম তো টোটাল 3000 to 4000 questions আমি এই 1000 MCQ সিৰিজটোতে আমি কভাৰ কৰিম সো আই হোপ এইখিনি আপোনালোকৰ আগন্তুক যিখিনি 1 লাখ জব বা 1 লাখ ভ্যাকেন্সিৰ কাৰণে যিখিনি এক্সামিনেশন অনুষ্ঠিত হ'ব অসমীয়াত তো তাত যথেষ্টখিনি লাভান্বিত হ'ব এই কোৱেশ্চনছ খিনিৰে কাৰণ এইখিনি ষ্টেটিক জিকেৰ ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক মোস্ট এক্সপেক্টেড হয় আৰু মোস্ট ফ্ৰিকুৱেন্টলি সোধা হয় তো আগতে বিভিন্ন এক্সামিনেশনত সোধা হৈছে এনেকুৱা কোৱেশ্চনছ তো আই হোপ আপোনালোকে ভাল পাব সো লেটস ষ্টাৰ্ট দ্য ভিডিও and the first question is which of the following dance is from Punjab সোধা হৈছে যে নিম্নলিখিত কোনটো ড্যান্স পাঞ্জাবৰ হয় and the correct answer is Gidda, right? Option B, Gidda. তো গিদ্দা পাঞ্জাবৰ এটি ফক ড্যান্স হয় তো গিদ্দাৰ উপৰে টোটাল 6টা একচুয়ালি পাঞ্জাবৰ ফক ড্যান্স আছে সেই 6টা হৈছে আপোনাৰ যেটো গিদ্দা বা আমি ক'ব পাৰো ভাংৰা ঠিক আছে গিদ্দা আৰু ভাংৰা কাৰণ গিদ্দাটো হয় গিদ্দা যেটো হয় হেতু উইমেনৰ কাৰণে এটা গিদ্দা বুলি কোৱা হয় আৰু যেতিয়া মেন অথবা উইমেন ঠিক আছে মেন বা উইমেনে যদি একেলগে পারফর্ম কৰে তেতিয়াহলে ভাংৰা বুলি কোৱা হয় সেম ডান্স হবে ঠিক আছে সো গিদ্দা আৰু ভাংৰা এটো এটা হৈ গল সেকেন্ডলি আমি যদি চাও সাম্মি বুলি এটা ডান্স আছে সাম্মি যেটো সাম্মি ডান্স হেতু উইমেন বিলাকে পারফর্ম কৰে সাম্মি ইয়াৰ উপৰিও আপোনাৰ কিকলি বুলি এটা ডান্স আছে ফক ডান্স কিকলি যেটো ইয়ংগাৰ গাৰ্লছ বিলাকে পারফর্ম কৰে ছোৱালী বিলাকে পারফর্ম কৰে ইয়াৰ উপৰি 4 নম্বৰতে হয় আপোনাৰ ঝুমাৰ ঠিক আছে ঝুমাৰ ডাবল ঠিক আছে ইয়াৰ উপৰি জাগু আৰু ডাংকাৰা বুলি এটা ডান্স আছে তো 5 নম্বৰতে হৈছে আপোনাৰ জাগু জাগুটো বেসিক্যালি আপোনাৰ ওয়েডিং বিলাকত পারফর্ম কৰা হয় তো পাঞ্জাবী ওয়েডিং বিলাকত আৰু 6 নম্বৰতে হয় তেওঁলোকৰ ডাংকাৰা ঠিক আছে ডাংকাৰা বা ইয়াক কি বুলি কয় গটকা ডান্স বুলি কোৱা হয় গটকা ডান্স বুলি কোৱা হয় তো এই টোটাল 6টা হৈছে পাঞ্জাবী ফক ডান্স বেসিক্যালি ইয়াৰ উপৰি কিছুমান আছে কিন্তু এইকেইটা মোস্ট ফেমাস হয় তো মনত ৰাখিব ইয়াৰ উপৰি এই বাকি অপচনত থকাখিনি যেনে বাগুৰুম্বা এটো হয় অসমৰ ডান্স যেটো আমাৰ বড়ো ট্ৰাইব বিলাকৰ এটা ইম্পৰ্টেন্ট ডান্স হয় নাটিটো কৰ হয় নাটিটো হিমাচল প্ৰদেশৰ মনত ৰাখিব হিমাচল প্ৰদেশ লেজিম হয় আপোনাৰ মহাৰাষ্ট্ৰ লেজিম মহাৰাষ্ট্ৰ ঠিক আছে ইয়াৰ উপৰি এটা মোস্ট কনফিউজন ইয়াতে আপোনালোকে বহুতে হয়তো ভাবিব পাৰে যে ঝুমাৰ যেটো ঝুমাৰ ডান্স আছে ইয়াক ঝুমাৰ বা JHUMAR বুলি কোৱা হয় এই ঝুমাৰটো পাঞ্জাবৰ হয় কিন্তু মনত ৰাখিব কিন্তু অসমৰ এটা আছে ঝুমুৰ আপোনালোকে জানে অসম বা ওয়েস্ট বেংগল বা ওড়িশা ঠিক আছে একেখন ষ্টেটত যত টি ট্ৰাইবস থাকে তাত এই মিউজিকটো ঝুমাৰ ডান্স হেতু দেখিবলৈ পাও ঝুমুৰ ৰাইট তো বেসিক্যালি মনত ৰাখিব ঝুমাৰ যেটো হয় বা JHUMAR বুলি কোৱা হয় ঝুমাৰ হেতু পাঞ্জাবত হয় ঝুমুৰটো অসমত বা ওয়েস্ট বেংগল বা ওড়িশাত হয় তো বেসিক্যালি আমি অসম বুলি গম পাও অসমৰ সাহ জনগোষ্ঠীসকলে ঝুমুৰ ডান্স কৰে ইয়াৰ উপৰি এটা আছে ঘুমাৰ ঠিক আছে ঘুমাৰ তো এই ঘুমাৰটো কৰ হয় এটো হয় ৰাজস্থানৰ মনত ৰাখিব ঠিক আছে ৰাজস্থানৰ এটি ফক ডান্স হয় ঠিক আছে এইখিনি অলপ সিমিলাৰ হয় ঝুমাৰ ঘুমাৰ এন্ড ঝুমুৰ তো এইখিনি মনত ৰাখিব ৰাইট তো ইন্ডিয়ান আৰ্ট এন্ড কালচাৰৰ ভিতৰত পৰে এই টপিকটো যেতিয়া আপোনালোকে এনেকুৱা কোৱেশ্চনছ পঢ়িব তাৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশন থাকে তো আপোনালোকে যেনেকে ধৰক পাঞ্জাবৰ পঢ়িলে এটা ডান্স পঢ়িলে তো আপোনালোকে তাৰ লগত জড়িত বাকি যিমান ডান্স আছে সেই গোটেইখিনি পঢ়িব ট্ৰাই কৰিব ৰাইট তো নেক্সট আগবাঢ়িছো দ্বিতীয়টি কোৱেশ্চন আৰু ক্লাসিক্যাল মিউজিশিয়ান TR Mahalingam is associated with which musical instrument গটিকে TR Mahalingam কোনটো ইনস্ট্ৰুমেন্টৰ লগত জড়িত কোনটো বাদ্যৰ লগত জড়িত and he is with flute right flute তো ফ্লুটৰ লগত জড়িত তেখেত বিশিষ্ট বাঁহী বাদক হয় তো তেখেতে বেসিক্যালি তামিল ফিল্ম ইন্ডাস্ট্রি বা তামিল মিউজিক ইন্ডাস্ট্রিৰ লগত জড়িত হয় TR Mahalingam right Next question is your My Unforgettable Memories is the autobiography of which of the following the নিম্নলিখিত কোন কেইগৰাকীৰ ভিতৰত কোন গৰাকী ব্যক্তিৰ হয় এখন অটোবায়োগ্ৰাফি আত্মজীৱনী and it is of Mamta Banerjee right Mamta Banerjee My Unforgettable Memories right Mamta Banerjee Chief Minister of West Bengal right
Question number 4, who is popularly known as the Picasso of India, right? Picasso of India বুলি কাক কোৱা হয়, and he is MF Hussain, right? MF Hussain. Maqbul Fida Hussain, মনত ৰাখিব। Maqbul Fida Hussain. তো তেখেতক Picasso of India বুলি কোৱা হয়। তো Picasso কোন আপোনালোকে জানে, এগৰাকী ফেমাছ পেইণ্টাৰ হয়, তেখেত স্পেনিছ পেইণ্টাৰ হয়, স্পেনিছ পেইণ্টাৰ যিগৰাকী Picasso। তো এই Picasso of India বুলি কোৱা হয় কাক কোৱা হয়, MF Husseinক কোৱা হয়, অৰ্থাৎ Maqbul Fida Husseinক কোৱা হয় Picasso of India, right? Which country does not from a part of the Middle East? গতিকে মিডল ইষ্টৰ নিম্নলিখিত কোনখন কাউন্ট্ৰি মিডল ইষ্টৰ নহয় সেইটো সোধা হৈছে, and it is Honduras, right? Honduras is not a মিডল ইষ্ট কাউন্ট্ৰি। মিডল ইষ্ট কাউন্ট্ৰিৰ ভিতৰত যিখিনি কাউন্ট্ৰিৰ পৰা সেইখিনি মই লিষ্ট কৰিছোঁ, যিখিনি আমাৰ মিডল ইষ্ট এণ্ড নৰ্থ আফ্ৰিকান কাউন্ট্ৰি মেনা বুলি কোৱা হয়। তো এই মেনাৰ ভিতৰত এইকেইখন আলজেৰিয়া, বাহৰেইন, ইজিপ্ট, ইৰাণ, ইৰাক, ইজৰাইল, জৰ্ডান, কুৱেইট, লেবানন, লিবিয়া, মৰক্কো, ওমান, পেলেষ্টাইন, কাটাৰ, চাউদি আৰবিয়া, সিৰিয়া, টানিছিয়া, তুৰ্কী, UAE, right? এই ইয়েমেন, এই গোটেই কেইখন কাউন্ট্ৰি আমাৰ কিহৰ ভিতৰত পৰে, MEN, that is মিডল ইষ্ট এণ্ড নৰ্থ আফ্ৰিকান কাউন্ট্ৰি। তো এই MENৰ ভিতৰত পৰা কাউন্ট্ৰিৰ ভিতৰত এই গোটেই কেইখন হয়, অকল হণ্ডুৰাছখন নহয়, ৰাইট? হণ্ডুৰাছ। আৰু হণ্ডুৰাছখন কি হয়, এখন চেণ্ট্ৰেল আমেৰিকান কাউন্ট্ৰি হয়, মনত ৰাখিব। ইট ইজ এন চেণ্ট্ৰেল আমেৰিকান কাউন্ট্ৰি, ৰাইট? Next question is here, which one of this is a harvest festival? তো নিম্নলিখিত কোনটো এটি হাৰ্ভেষ্ট ফেষ্টিভেল হয়, এটি কৃষিৰ লগত জড়িত ফেষ্টিভেল হয়, and it is Onam, right? Onam is a festival, harvest festival of Kerala. Remember, harvest festival of Kerala. তো বাকি কেইটা ফেষ্টিভেলৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। জন্মাষ্টমী তো ডেফিনেটলি এইটো হাৰ্ভেষ্ট ফেষ্টিভেল নহয়, দীপাৱলী নহয়। টিজ কি হয়, টিজটো হৈছে এটা আপোনাৰ ভগৱান শিৱ আৰু পাৰ্বতীক আৰাধনা কৰা এটি ফেষ্টিভেল হয়। আৰু যেটো ফেষ্টিভেল ক'ত পালন কৰা হয়, ৰাজস্থানত পালন কৰা হয়, মনত ৰাখিব। ৰাজস্থান বেসিক্যালি ইয়াৰ ওচৰে পাজৰে ৰাজস্থানৰ ওচৰে পাজৰে ষ্টেট বিলাকতো অলপ ফলো কৰা হয় ইয়াক। তো বেসিক্যালি শাওন মাহত কৰা হয়, তো বৰ্তমান চলি আছে এই যেটো টিজ ফেষ্টিভেল, ৰাইট? যেটো ৰাজস্থানত পালন কৰা হয়। বাকি ওনামটো হয় হাৰ্ভেষ্ট ফেষ্টিভেল অফ কেৰালা, ৰাইট? Question number 7, name the painter of the famous painting Mahishasura. গতিকে মহিষাসুৰৰ এই যেটো ফেমাস পেইন্টিং আপোনালোকে জানে দুৰ্গা পূজাৰ সময়ত এই যেটো মহিষাসুৰ বধ কৰে দুৰ্গা দেৱীয়ে। তো সেই যেটো ফেমাস পেইন্টিং, সেই পেইন্টিংটো কোনে পেইন্ট কৰিছিল, and he is Taib Mehta, right? Taib Mehta, option number D, Taib Mehta. তো Taib Mehta কি কৰিছিল, তেখেতে এই যেটো মহিষাসুৰৰ চিত্ৰ অংকন কৰিছিল, প্ৰথম এনেকুৱা এটা চিত্ৰ হয় যেটো ওয়াৰ্ল্ড ফেমাস হয় আৰু যেটো আমি ফাৰ্স্ট ইন্ডিয়ান আৰ্ট ওয়ার্ক বুলি ক'ব পাৰো, which was sold for more than $1 million in international market. আন্তঃৰাষ্ট্ৰীয় বজাৰত ই $1 million কৈ বেছি দামত বিক্ৰী হৈছে। মহিষাসুৰৰ এই যেটো চিত্ৰ হেতু আৰ্টিষ্ট টাইব মেহতা জিয়ে অংকন কৰিছিল, ৰাইট? টাইব মেহতা জি, অপশন নম্বৰ ডি। Question number 8, R.K. Narayan is famous for his book. গতিকে R.K. Narayan তেখেতে কোনখন বুক লিখিছিলে, কোনখন ফেমাস বুকৰ কাৰণে তেখেত ফেমাস হয়, and it is মালগুডি ডেজ, অপশন নম্বৰ সি, মালগুডি ডেজ, ৰাইট? মালগুডি ডেজ দেখিছে আপোনালোকে, এইখন ফেমাস বুকৰ কাৰণে তেখেত প্ৰসিদ্ধ। Question number 9, who was the first governor of Reserve Bank of India? Reserve Bank of India first governor, তো যেতিয়া ফাৰ্স্ট গভৰ্ণৰ বুলি সোধা হ'ব মনত ৰাখিব, তো তেতিয়া যদি ফাৰ্স্ট গভৰ্ণৰ বুলি সোধা হয় তেতিয়া হলে অপশন নম্বৰ বি, স্যাৰ অপশন এ স্মিথ, আৰু যদি সোধা হয় ফাৰ্স্ট ইণ্ডিয়ান গভৰ্ণৰ তেতিয়া হলে CT দেশমুখ, right? Question number 10, Latvia is a country on the Baltic Sea between Lithuania and Estonia, known for its strong national identity, diverse culture, modern cities and landscapes ranging from white beaches to dense, sprawling forest. So capital city of Latvia is, গতিকে এই যিখন লেটিভা এইখন যথেষ্ট প্ৰসিদ্ধ এখন কান্ট্ৰি হয়, যেটো বেসিক্যালি তেওঁলোকৰ ন্যাশনাল আইডেন্টিটি বা ডাইভাৰ্স কালচাৰ থাকে। আৰু লিথুনিয়া আৰু এস্তোনিয়া এই দুখন কাউন্ট্ৰিৰ মাজত অৱস্থিত হয়, আৰু য'ত আমি বিভিন্ন বায়োডাইভাৰ্সিটি বা ফ্লোৰা এণ্ড ফনা দেখিবলৈ পাওঁ, স্প্ৰলিং ফৰেষ্ট অৱস্থিত হয়। এই যিখন লেটিভা কাউন্ট্ৰি হয়, লেটিভিয়া, তো এই কাউন্ট্ৰিখনৰ ক্যাপিটেল কি হয় সেইটো সোধা হৈছে, and it is Riga. Remember, Riga.
whose autobiography is Life on My Terms. গতিকে Life on My Terms নামৰ অটোবায়োগ্ৰাফিখন কোনে লিখিছিলে? And he is Sharad Pawar, right? Sharad Pawar. Life on My Terms. What is English EV? সুধা হৈছে English EV কি হয়? And it is a common poison found in USA, right? তো common poison plant USA ত পোৱা এবিধ প্লান্ট হয়, আপোনালোকে দেখিছে। ইয়াক হেডাৰা হেলিক্স বুলি কোৱা হয়, হেডাৰা হেলিক্স। তো এই প্ৰকাৰৰ এবিধ প্লান্ট হয়। ই যথেষ্ট ফাংগাছ গ্ৰ' কৰাত হেল্প কৰে, ৰাইট? ফাংগাছ। তো পয়জনাছ হয়, যেটো হেডাৰা হেলিক্স, যাক আমি ইংলিছ ইভি প্লান্ট বুলি কওঁ। USA ত যথেষ্ট পৰিমাণে পোৱা যায়। তো অপশ্যন নম্বৰ C is the correct answer for this question, right? Next, question number 13. What do you understand by Pravasi Bharatiya Divas, that is PBD, when it is started? গতিকে প্ৰবাসী ভাৰতীয় দিৱস বুলিলে আমি কি বুজো? তো গতিকে কি হয়, যেতিয়া ইয়াত অপশ্যন কেইটা দিয়া আছে, গোটেইকেইটা মই নকওঁ, কিন্তু যেতিয়া মহাত্মা গান্ধী ৰিটাৰ্ণ হৈছিলে সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ, তো সেই পাৰ্টিকুলাৰ দিনটো কি কৰা হয়? প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। চ' ইট ইজ অন 9 জানুৱাৰী and it was in 9 January 1915. 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ আহিছিলে, আৰু সেই পাৰ্টিকুলাৰ দিনটো, সেই পাৰ্টিকুলাৰ ডেটো আচলতে প্ৰবাসী ভাৰতীয় দিৱস বুলি পালন কৰা হয়। So a day commemorating the return of Mahatma Gandhi from South Africa on 9 January 1915, remember. Coming to the next question, real currency is belongs to which country? And it is of Brazil. Brazilৰ হয় real যেটো currency, সেইটো Brazilৰ হয়, মনত ৰাখিব। Question number 15. Which Indian city is known as City of Pearls, as once it was only global center for lost diamonds and natural pearl made? গতিকে ডায়মণ্ড পোৱা গৈছিল এটা সময়, বা পাৰ্ল পোৱা গৈছিলে। গতিকে কোনখন চিটিক ইণ্ডিয়াৰ দ্য চিটি অফ পাৰ্ল বুলি কোৱা হয়? এণ্ড ইট ইজ হায়দৰাবাদ, ৰাইট? হায়দৰাবাদক চিটি অফ পাৰ্ল বুলি কোৱা হয়। ইয়াৰ উপৰি চিটি অফ জয় বুলি কাক কোৱা হয় আপোনালোকে কমেণ্ট কৰিব। এণ্ড ষ্টিল চিটি অফ ইণ্ডিয়া, ষ্টিল চিটি of India, still city of India and city of joy কাক কোৱা হয় কমেন্ট কৰি আপোনালোকে জনাব। Question number 16. Euro is the currency of which country বা which zone? And it is of Eurozone. Eurozone ভিতৰত যিখিনি কান্ট্ৰি আছে, সেই গোটেইখিনি কান্ট্ৰিৰে ইউৰো হয় ক্যাপিটাল, কারেন্সি, রাইট? তো ইউৰোজোনত যিখিনি কান্ট্ৰি অৱস্থিত হয়, সেইখিনিৰ ভিতৰতে হয় ইউৰোজোন। Question number 17. National Good Governance Day is observed in India on? গতিকে ৰাষ্ট্ৰীয় যেটো গুড গভৰ্নেন্স ডে, সেই পাৰ্টিকুলাৰ কোনটো ডেট পালন কৰা হয় সেই দিৱসটো? এণ্ড ইট ইজ অন ডিচেম্বৰ 25। ডিচেম্বৰ 25ত কিয় হয়? কাৰণ ডিচেম্বৰ 25 ইজ দ্য বাৰ্থ এনিভাৰ্চাৰী অফ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী, ৰাইট? অটল বিহাৰী বাজপেয়ীৰ বাৰ্থ এনিভাৰ্চাৰী হয় 25 ডিচেম্বৰ তাৰিখটো, আৰু সেইবাবে সেই পাৰ্টিকুলাৰ দিনটোত গুড গভৰ্নেন্স ডে হিচাপে পালন কৰা হয়, ৰাইট? রুপি সাইন, দ্যাট ইজ আপোনালোকে জানে এই রুপি সাইনটো, রুপি সাইন ইজ এ, আৰু এই সাইনটো ক'ৰ পৰা ডিৰাইভ কৰা হৈছে সেইটো সোধা হৈছে। এণ্ড ইট ইজ এ কম্বাইনেশ্যন অফ ৰোমান এণ্ড দেৱাংগিৰি লেটাৰ্ছ, ৰাইট? গতিকে ৰোমান লেটাৰ আৰু দেৱাংগিৰি লেটাৰ যিটো ইণ্ডিয়ান দেৱাংগিৰি, তো সেই দুটা ভাষাৰ আচলতে সেই দুটা লেটাৰৰ কম্বাইনেশ্যন হয় এই ৰূপী ৱাৰ্ডটো যিটো। ইয়াক আচলতে ৰুপিয়া, যেটো ৰুপিয়া শব্দটো আপোনালোকে জানে ৰুপিয়া, এই ৰুপিয়াটো যেটি আমাৰ মেডিভেল ইণ্ডিয়াত আৰম্ভ হৈছিলে এই শব্দটো ৰুফিয়া বুলিও কোৱা হৈছিলে, ৰুফিয়া। এই ৰুফিয়াৰ পৰা ৰুপিয়া হ'ল, আৰু এই ৰুপিয়াৰ পৰা এই ৰুপি ৱাৰ্ডটো আহিলে, যেটো দেৱাংগিৰি আৰু ৰোমান লেটাৰৰ কম্বাইনেশ্যন হয়, ৰাইট? থমাস কাপ বিলংছ টু হুইচ স্পৰ্ট? আৰু থমাস কাপ কোনটো স্পৰ্টছৰ লগত জড়িত হয়? এণ্ড ইট ইজ উইথ বেডমিণ্টন, ৰাইট? বেডমিণ্টন। Question number 2. Who was the first recipient of Dada Saheb Phalke Award? And she is Devika Rani, right? Devika Rani. First Dada Saheb Phalke Award পাবলৈ সক্ষম হোৱা Devika Rani. অসমৰ পৰা পোৱা প্ৰথম গৰাকী কোন? Dada Saheb Phalke, Dr. Bhupen Hazarika, right? Dr. Bhupen Hazarika. Question number 21. Grand Slam refers to winning certain major tennis tournaments in a single calendar year. The name of the tournaments are? তো গ্ৰেণ্ড স্লেম বুলি কোৱা হয় যেটো এটি টেনিছ টুৰ্নামেণ্ট হয়, টেনিছ, আৰু বছৰত 4টা টেনিছ টুৰ্নামেণ্ট অৱস্থিত হয়। তো এই গ্ৰেণ্ড স্লেমৰ ভিতৰত কোন কেইটা টুৰ্নামেণ্ট থাকে? এণ্ড ইট ইজ অপশ্যন নম্বৰ বি, অষ্ট্ৰেলিয়ান ওপেন, ফ্ৰেঞ্চ ওপেন, US ওপেন এণ্ড উইম্বলডন, ঠিক আছে? এই 4টা যেটো কম্পিটিশ্যন, যেটো টুৰ্নামেণ্ট, এই 4টা টুৰ্নামেণ্ট লগ হৈ পেলাই গ্ৰেণ্ড স্লেম
গঠিত হয় আৰু এই গ্ৰেণ্ড স্লেম টেনিছৰ লগত জড়িত হয় ৰাইট Question number 22. When is Earth Day celebrated? And it is on April 22nd. Right? Option number C, April 22nd. Question number 23. Who wrote the autobiography of an unknown Indian? So, hey autobiography na name hoy the autobiography of an unknown Indian. এগৰাকী অজ্ঞাত ভাৰতীয়ৰ আত্মজীৱনী তো সেইখন কোনে লিখিছিলে সেইখন লিখিছিলে নীৰজ চন্দ্ৰ চৌধুৰী ৰাইট নীৰজ চন্দ্ৰ চৌধুৰী Question number 24. What is the Lakshadweep Sea otherwise known as? গতিকে Lakshadweep Sea কি নামেৰে জনা যায় এইটো নামটোতে আপোনালোকে গম পাইছে Lakshadweep ইয়াক আচলতে পুৰণি নামটো হৈছে Lakshadweep LACC ৰাইট তো ইয়াক ৰিনেম কৰা হয় Lakshadweep হিচাপে বৰ্তমান যেটো Lakshadweep তো আগতে ইয়াক Lakshadweep বুলি জনা গৈছিল Lakshadweep Sea right Question number 25 and the last question of today's session. Where is the Shore Temple located? গতিকে এই Shore মন্দিৰ ক'ত অৱস্থিত হয় and it is in Mahabalipuram. Mahabalipuram in Tamil Nadu. তো coastal area অৱস্থিত হয় coastal area বুলি ক'লে আমি Tamil Nadu যেটো Bay of Bengal লগত শেয়াৰ কৰে এই এৰিয়াটো য'ত অৱস্থিত হয় Mahabalipuram আৰু Shore Temple হয় তাত অৱস্থিত right তো আজি ভিডিওটি দেখিনে আছিল আই হোপ আপোনালোকে ভিডিওটি ভাল পালে তো নেক্সট ভিডিও বিলাকত আমি এই বাকি থকা কোৱেশ্চনছ বিলাক কন্টিনিউ কৰি যাম টোটাল আমাৰ টাৰ্গেট 1000 এমসিকিউ আৰু লগত আমি এডিশনাল ইনফৰমেশন প্ৰভাইড কৰিম তো টোটাল আমি 3000 4000 ইম্পৰ্টেন্ট ফ্যাক্ট আমি জানিবলৈ ট্ৰাই কৰিম এই ভিডিও সিৰিজটোৰ মাধ্যমেৰে গতিকে আপোনালোকে যদি ভিডিওটি ভাল পালে তেতিয়াহলে কমেন্ট কৰি জনাব আগলৈ এডুকা ভিডিও এই সিৰিজটো কন্টিনিউ কৰি থাকিব লাগিলে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু চেনেলটি নতুনকৈ ভিজিট কৰিছে যদি তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনে ক্লিক কৰিব যিকোনো ভিডিও নোটিফিকেশন পাই থাকিবলৈ Thank you for watching the video.